3.1 question of 5 number 2 কি কৈছে half the perimeter of a rectangular garden whose length is 4 meter more than its width is 36 meter find the dimensions of garden প্ৰথম কথা হৈছে dimensions মানে length breadth height এবিলাক dimension বুলি কয় start হোৱাৰ আগত এটা কথা কওঁ ইশান্ত কথাটো অলপ কমকৈ কথা নাপাতাকে থাকিবি হা নাপাতাকে থাকিবি কথা আৰু বুজিব চেষ্টা কৰ বস্তুবিলাক তো চাই লছ কি হৈছে 5 নম্বৰটো হাফ দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন বুজ ৰেক্টেংগুলাৰ গাৰ্ডেনৰ পেৰিমিটাৰত আমাক লেংথ আৰু ব্ৰেথ লাগিব তো লেংথ আৰু ব্ৰেথ আমি কেনেকৈ ল'ম ধৰি লওঁ লেংথ বি এক্স ব্ৰেথ বি কি লেংথ আৰু ব্ৰেথটোতো আমাক দিয়া নাই তে ধৰি লওঁ length of rectangular garden L equal to x meter আৰু breadth rectangular garden B equal to y meter এতিয়া বুজ কোৱেশ্চন কি কৈছে ইয়াত x আৰু y দুটা ভেৰিয়েবল আছে নাই এটা বস্তু সদায় মনত ৰাখিবি দুটা ভেৰিয়েবল থাকিলে ইকুৱেশ্যন দুটা হ'বই লাগিব মাষ্ট নহ'লে সলভ কৰিব নোৱাৰি কি কৈছোঁ মই দুটা ভেৰিয়েবল থাকিলে ইকুৱেশ্যন দুটা হ'বই লাগিব এটা ভেৰিয়েবল থাকিলে এটা ইকুৱেশ্যন দুটা ভেৰিয়েবল থাকিলে দুটা ইকুৱেশ্যন মানে আমি ইয়াত দুটা ইকুৱেশ্যন বনাব লাগিব তো ইকুৱেশ্যন কেনেকৈ বনাম কুৱেশ্যনটো পঢ় কি কৈছে হুজ লেংথ ইজ বুজ ষ্টেপ বাই ষ্টেপ বুজ কিতাপ চা হুজ লেংথ ইজ লেংথ আমাক কিমান দিয়া আছে একৰ্ডিং টু কুৱেশ্যন লেংথ মানে x ইজ মানে ইকুৱেল কি ইকুৱেল লেংথ ইজ মানে x ইকুৱেল কি হৈছে 4 মিটাৰ মোৰ মানে প্লাছ দেন উইথ মানে কি y তো ফাৰ্ষ্ট ইকুৱেশ্যন হৈ গ'ল কি x ইকুৱেল টু 4 প্লাছ y আৰু এটা ইকুৱেশ্যন লাগিব তো আৰু এটা ইকুৱেশ্যন কি দিয়া আছে হাফ দ্য পেৰিমিটাৰ অফ ৰেক্টেংগুলাৰ গাৰ্ডেন কি দিয়া আছে পেৰিমিটাৰ এনে ৰেক্টেংগুলাৰ গাৰ্ডেনৰ পেৰিমিটাৰ ৰেক্টেংগুলাৰৰ পেৰিমিটাৰ ফৰ্মুলা কি ৰেক্টেংগুলাৰ পেৰিমিটাৰ ফৰ্মুলা কি 2 ইনটু l প্লাছ b 2 ইনটু কি l প্লাছ b হাফ মানে ডিভাইডেড বাই 2 হোল হাফ অফ ৰেক্টেংগুলাৰ গাৰ্ডেন ক্লিয়াৰ half of the perimeter of the rectangular garden whose length is 4 meter more than its width is 36 meter মানে ইয়াৰ ভ্যালু কিমান দিয়া আছে 36 দিয়া আছে তো এইটা এটা সলভ কৰিব লাগিব চাই লও rectangular perimeter formula হল 2 into l plus b half দিয়া আছে কাৰণে divided by 2 perimeter মানে বাউন্ড যিকোনো জিওমেট্ৰিক্যাল ফিগাৰৰ perimeter মানে হল বাউন্ডাৰীটোৰ মেজাৰমেন্ট ফৰ্মুলা মুখস্থ যদি নাথাকে যদি কেনেবাকে পাহৰ তেনেহলে কেনেকৈ মনত ৰাখিবি শিকাই আছো মই এটো ৰেক্টেংগুলাৰ এ পাৰ্টটো হল লেংথ এটো হৈ গল ব্ৰেড এটো হৈ গল লেংথ এটো হৈ গল ব্ৰেড এটো মন দে আগত হল কি কৈছো মই পেৰিমিটাৰ মানে কি বাউন্ডাৰীটোৰ মেজাৰমেন্ট এটো লেংথ প্লাস ব্ৰেড প্লাস লেংথ প্লাস ব্ৰেড তো লেংথ কেটা হল দুটা ব্ৰেড কেটা হল দুটা 2 কমন ল l প্লাস b বুঝি পালি না নাই যিকোনো জিওমেট্ৰিক্যাল ফিগাৰ স্কয়াৰ হওক ৰম্বাস হওক ট্ৰায়াঙ্গেল হওক বাউন্ডাৰীটো প্লাস কৰি দিলে পেৰিমিটাৰ পাই যায় ইয়াত এটা 2 কেনসেল l plus b equal to 36 l কিমান আছিলে x ব্ৰেড কিমান y 36 হৈ গল বুজি পালি না পালি এটা x equal to 4 plus y আছে নে এটা এই x ৰ ভ্যালুটো মই ইয়াত পুট কৰি দিও পেনে নয় পুট কৰি দিও ওকে এটা 1 নম্বৰ দি ৰাখো এটা এটা সাবস্টিটিউশন প্ৰসেস হৈ যায় x ৰ ভ্যালু ইয়াত পুট কৰি দিও 4 plus y plus y equal to 36 আমাক তো ইয়াত মেনশন কৰা নাই যে কি গ্ৰাফিক্যালি সলভ কৰিব কাৰণে মেনশন কৰিছে নেকি নাই কৰা গটিকে আমি এনেকৈ কৰিম 4 to fl হৈ যাব y plus y কিমান হৈ গল 2y 36 minus 4 2y equal 36 over 4 গলে কিমান থাকে 32 যে y equal to 32 divided by 2 equal to কিমান আহিলে 16
তো y ভেলু কিমান আহি গ'ল 16 নুবুজিলে কবি আকৌ কৈ আছোঁ মই ফ্ৰম ওৱান ডে বস্তুটো ক্লিয়াৰ হ'ল x প্লাছ y 36 xৰ ভেলু কিমান আছে 4 প্লাছ y তো xৰ জেগাত মই কি বহাই দিছোঁ 4 প্লাছ y তো 4টো মই এইফালে লৈ গৈছোঁ 4 এইফালে প্লাছ আছে এইফালে গ'লে মাইনাছ y প্লাছ y 2y 36ৰ পৰা 4 গ'লে কিমান 32 2 মাল্টিপ্লাই এইফালে গ'লে ডিভাইড 32 ডিভাইডেড বাই 2 কিমান হ'ল 16 এটা y ভেলুটো ইয়াত পুট কৰি দে 4 প্লাছ 16 কিমান 20 মিটাৰ তো দেয়াৰফৰ আমি লেংথ কিমান পালোঁ 20 মিটাৰ ব্ৰেড কিমান পালোঁ 16 মিটাৰ বুজি পালে Give the linear equations 2x plus 3y minus 8. Write another linear equation in two variables such that geometrical representation of the pair so formed is intersecting line, parallel line, coincident line. क्या बुझी पाइছো নাই পোৱা মাথাৰ ওপৰত দি গৈছে হয় নাই এটা ভালকে বুঝ কোৱেশ্চনটো আকৌ এবাৰ পঢ় অলপ কনসেন্ট্ৰেশনটো ইয়াতে কি কৈছে এটা ইকুৱেশনছ দিয়া আছে 2x plus 3y minus 8 equal to 0 ভালকে মন দিবি 1 নম্বৰটোত মোক কি দিয়া আছে ইন্টাৰসেক্টিং 2 নম্বৰটোত দিয়া আছে আমাক প্যাৰালেল 3 নম্বৰত দিয়া আছে কোইনসিডেন্ট অকমান যে ইয়াত মন দি যাও নহয় তে বস্তুবিলাক ইয়াতে হৈ যায় অলপ মন দে কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটো কৈছে যে তোক এটা ইকুৱেশ্যন অলৰেডি দিয়া আছে 2x plus 3y minus 8 বুঝ 2x plus 3y minus 8 equal to 0 এটা ইকুৱেশ্যন দি দিছে এতিয়া মোক কৈছে তই আৰু এটা ইকুৱেশ্যন নিজে বনাব লাগিব যাতে ইন্টাৰসেক্টিং লাইন হয় ইন্টাৰসেক্টিং মানে কি তই যেটো ইকুৱেশ্যন বনাবি হেহে দুটা সলভ কৰিলে এটাই সলিউশন থাকিব লাগিব a1 by a2 not equal to কি হ'ব লাগে b1 by b2 হ'ব লাগে এনেকুৱা এটা ইকুৱেশ্যন বনাব লাগিব যাতে প্যাৰালেল হয় প্যাৰালেল হ'বৰ কাৰণে কি আছিলে a1 by a2 equal to b1 by b2 not equal to কি হ'ব লাগিব c1 by c2 হ'ব লাগিব কোইনসিডেন্ট হ'বলৈ হ'লে গুটেকেটা সমান হ'ব লাগিব a1 by a2 equal to b1 by b2 equal to c1 by c2 হ'ব লাগিব হ'ল তে তই এনেকুৱা এটা ইকুৱেশ্যন বনাব লাগিব মাথা মাৰি মাৰি বনাই থাক তই এনেকুৱা ইকুৱেশ্যন বনা যাতে দুটা সলভ কৰিলে কি হয় ইন্টাৰসেক্টিং হয় দুটা সলভ কৰিলে কি হয় প্যাৰালেল হয় দুটা সলভ কৰিলে কি হয় কোইনসিডেন্ট হয় কেনেকৈ বনাবি এটা ট্ৰিক শিকাও মনকে মন দে ইন্টাৰসেক্টিং হ'বলৈ হ'লে তোৰ এম কি a1 by a2 not equal to b1 by b2 হ'ব লাগে লাগে না লাগে তই কি কৰিবি যিটো দিয়া থাকে x আৰু y কোফিচিয়েন্ট হেতু চেঞ্জ কৰি দে কি কৈছো মই হেতু কি কৰি দে এক্সচেঞ্জ কৰি দে বুজি পাইছ আৰু নহলে সবচে বেস্ট সাইন চেঞ্জ কৰ মোৰ মতে সাইন চেঞ্জ কৰ হেতু সবতকে বেস্ট সাইন চেঞ্জ কৰি দে মানে সব সেম রাখ খালি একটা যিকোনো হয় x নহলে y আগৰ সাইনটো কি কৰি দে চেঞ্জ কৰি দে মানে মই ক'ব বিচাৰিছো 2x minus 3y minus 8 equal to 0 হৈ গ'ল এটা a1 by a2 not equal to কি হৈ যাব b1 by b2 হৈ যাব ক্লিয়াৰ ইন্টাৰসেক্টিংৰ এটাই বস্তু মনত ৰাখিবি হয় x ৰ আগৰ নহলে y দুটাই চেঞ্জ নকৰিবি কিন্তু যিকোনো এটা অনলি ওয়ান হয় x ৰ আগৰ সাইন চেঞ্জ কৰ নহলে y ৰ আগৰ সাইন চেঞ্জ কৰ ক্লিয়াৰ মত থাকিব ওলাবই তই সাইন চেঞ্জ কৰিলে আনসাৰ কেতিয়াও a1 by a2 equal to b1 by b2 কেতিয়াও নাহে সেইকাৰণে সাইন চেঞ্জ কৰিবি মত থাকিব ইন্টাৰসেক্টিংৰ কাৰণে কি কৰিম আমি সাইন চেঞ্জ কৰিম কোনটো সাইন হয় x নহলে y 2 নম্বৰটো প্যাৰালেল প্যাৰালেল কৰিবৰ কাৰণে আমি কি কৰিম সব সেম ৰাখিম ইয়াৰ আগৰ সাইনটো চেঞ্জ কৰি দিম হা ইয়াৰ আগৰ সাইনটো চেঞ্জ কৰি দিলে বা এইটো বেলেগ নম্বৰ বহাই দিলে হ'ল আৰু নহলে আৰু এটা ভাল কি তেতিয়া কেতিয়াও একো বস্তু নহয় সদায় মনত ৰাখ এই দুইটাৰ লগত 2 মাল্টিপ্লাই কৰি দিবি আৰু এইটো সেম ৰাখি দিবি কি কৈছো মই এই দুটাৰ লগত 2 মাল্টিপ্লাই কৰি দিবি এইটো লগত সেম ৰাখি দিবি 2 লগত কি মাল্টিপ্লাই কৰিলে 4x এইটো লগত কিমান 6y - 8 equal to 0 হা
সাইন চেঞ্জ কৰিলে কেতিয়াবা আকৌ হেৰিও হৈ যাব পাৰে সবচে বেষ্ট এইটোৱে কৰিবি এইটো আৰু এইটোৰ লগত 2 মাল্টিপ্লাই কৰিম আৰু চিটো কি কৰি ৰাখিম চেম ৰাখিম চিটো কি কৰিম চেম ৰাখিম এইটো কি কৰিম আমি 2 মাল্টিপ্লাই কৰিম আৰু কি কৰিম চেম ৰাখিম আৰু বাকি যেটো কোইনসিডেন্ট এইটো গুটেকেটাৰ লগতে 2 মাল্টিপ্লাই কৰি দিম 4x + 6y - কি 16 = 0 একো চেঞ্জ নকৰোঁ সাইন টাইন একো চেঞ্জ নকৰোঁ খালি কি কৰিম 2 মাল্টিপ্লাই কৰিম কোইনসিডেন্টত মোৰ থাকিল ইন্টাৰসেক্টিংৰ কাৰণে কি কৰিম হয় x নহলে y আগৰ সাইনটো কি কৰিম চেঞ্জ কৰিম এটো হল ইন্টাৰসেক্টিং প্যাৰেলালৰ কাৰণে কি কৰিম প্যাৰেলালৰ কাৰণে কি কৰিম x a1 b1 মানে x আৰু y এৰ আগৰ নাম্বাৰ লগত 2 মাল্টিপ্লাই কৰিম বাকি c টো কি কৰিম সেম ৰাখিম আৰু কোইনসিডেন্টৰ কাৰণে গুটেকেটাৰ লগতে আমি কি কৰিম 2 মাল্টিপ্লাই কৰিম মই থাকিব বাস বুঝিল x - y + 1 = 0 আমাক ইয়াত কি কৈছে এই দুটা সলভ কৰিব লাগে গ্ৰাফিক্যালি সলভ কৰাৰ পিছত যেটো ট্ৰায়াঙ্গেল ফৰ্ম হ'ব সেই ট্ৰায়াঙ্গেলটো দেখাব দিছে গৰে মোক কৰিলে গম পাবি বস্তুটো কৰি চাই আগত এটো সলিউশন চলাম তাৰছত ইয়াৰ সলিউশন চলাই আছে চা এটো সলিউশনস কেনেকৈ ওলাম y টো মই এফালে লৈ যাম তে y = কি হৈ গল x + 1 হল ইয়াত সলভ কৰ এইফালে y ৰাখিছো তো এইফালে y ৰাখো x ও ৰাখিব পাৰো এটো এফালে লৈ যা -12 এফালে গলে +12 + 3x এফালে গলে -3x এতিয়া y = এটো এলন কৰিব লাগিব 2 আছে না 2 টো এফালে লৈ যা 12 - 3x / 2 হল এটা সলিউশন বনা ইয়াৰ কাৰণে সলিউশন বনা ইয়াৰ কাৰণে আমি gt পাতিব পাৰো ইয়াত x ইয়াত y ইয়াত x ৰ জায়গাত যদি মই 0 পাতো 0 + 1 y = কিমান আহিব 1 x ৰ জায়গাত যদি মই 1 পাতো 1 + 1 কিমান আহিব 2 x ৰ জায়গাত যদি মই 2 পাতো 2 + 1 কিমান আহিব 3 এটো বুজিলি ইয়াত স্যার ইয়াত আমি gt পাতিব নোৱাৰো কাৰণ তলত 2 আছে 2 ৰে ডিভাইড যাব লাগিব এটা x ৰ জায়গাত যদি 0 পাতো a পার্টটো 0 হৈ গল নে থাকি যাব 12 12 ক 2 ৰে ডিভাইড জানি না যায় ওরে x ৰ জায়গাত আমি 0 পাতিব পাৰো x ৰ জায়গাত 0 পাতিলে a পার্টটো 0 হৈ গল 12/2 থাকিলে 12/2 কিমান হল 6 ক্লিয়ার x ৰ জায়গাত যদি মই 1 পাতো 1 পাতিলে 3 * 1 কিমান হ'ব 3 12 পৰা 3 গলে কি থাকে 9 9 ক 2 ৰে ডিভাইড যায় নি পইণ্টত আহিব ভেজাল আছে বাট 2 পুট কৰ 3 টো যা কিমান আহিব 12 পৰা 6 গলে কিমান থাকে 6 6 ক 2 ৰে ডিভাইড যায় নে তো x ৰ জায়গাত মই কি পাতিম 2 3 টো যা বাবা কৈছ নুবুজিলে সুধিবি 3 টো যা কিমান 6 দেখাই দিও মই 12 - 3 * 2/2 12 - 3 টো যা কিমান 6 12 - 6 6 6/2 কিমান 3 হল এবার 3 পাতিলে নহব 4 পাত 4 পাতিলে 3 4 যা 3 4 যা 8 3 4 যা 12 12 বা 12 গলে কিমান থাকে 0 তো 0/2 0 হৈ গল এটা আমি গ্রাফ বনাম এখিনি কৰি ল প্রথমতে এটোৰ ভ্যালু স্যার ফার্স্টত কিমান আছে 0 1 x ৰ ভ্যালু 0 x ৰ ভ্যালু 0 মানে ইয়াতে এফালেও না যায় এফালেও না যায় হল y ভ্যালু 1 1 মানে ওপৰত যাব এটা এটো এটো হল নেক্সট কি আছে 1, 2 x ৰ ভ্যালু 1 এফালে যাব y ভ্যালু 2 1 2 এটো হ'ব পইণ্টটো ততে স্কেলাৰে কৰিবি যাতে স্ট্রেট লাইন আহে ধুনিয়া
তাৰপিছত 2 3 এক্সৰ ভেলু 2 ইয়াত 3 1 ইয়াত 2 দিছোঁ ন 2 3 এইটো 0.3 হ'ল এইটো টান এতিয়া স্কুৱেৰ টান হ'ল নেক্সট 0,6 এক্সৰ ভেলু 0 y ভেলু 6 1 2 3 4 5 6 ইয়াত হ'ব 0,6 এইটো 0,6 নেক্সট আছে 2,3 2,3 টো এইটোৱে হয় আৰু নেক্সট 4,0 4,0 3 4 4,0 1 2 3 4 এইটো 4 4,0 তো 4,0 হা 4,0 মানে এক্সৰ ভেলু 4 y ভেলু 0 মানে কি ওপৰতো নাহে তলতো নাহে মানে ওপৰলৈও নাযায় তললৈও নাহে বুজি পালি ইয়াতে থাকিব 0টো এক্সৰ ভেলু 0 মানে কি এফালেও নাহে ইয়াত থাকিব এইটো টান ইয়াৰ পৰা হ'ল ইয়াৰ মাজে যোৱা নাই আৰু এতিয়া কথা হ'ল এতিয়া মোক কুৱেশ্যনটো কি হৈছে চা এই কুৱেশ্যনটো কি হৈছে ডিটাৰমাইন দ্য কোঅৰ্ডিনেট অফ ভাৰ্টিচেছ অফ ট্ৰাইংগল ফৰ্ম বাই দ্য লাইন অন দ্য এক্স এক্সিছ এই দুটা লাইনে এক্স এক্সিছত যিটো ট্ৰাইংগল ফৰ্ম কৰিছে সেই ট্ৰাইংগলটোৰ ভাৰ্টিচেছ কেইটা লাগে ভাৰ্টিচেছ মানে বুজি পাওঁ এইটো ট্ৰাইংগল না এইটো এইকেইটা ভাৰ্টিচেছ বুলি কয় এইকেইটা বুজি পাইছ এই পইণ্ট কেইটা লাগে তো এইটো ট্ৰাইংগল এক্স এক্স এইটো চাই এইটো হৈছে ৱাই এক্সিছৰ লগত কৰিছেনে এইটো হৈ গ'ল এক্স এক্সিছৰ লগত কৰিছে মই দুটা এক্সিছৰে দেখাই আছোঁ এক্স এক্সিছ কোনডাল এটা হয়নে নাই তো ট্ৰাইংগল কোনটো হ'ব এইটো হ'বনে নাই তো নাম দে এইটো এটা পইণ্ট এইটো পইণ্টটো হৈ গ'ল এ এক্সিছত ক'ত কাটিছে ইয়াত কাটিছে এইটো পইণ্টৰ নাম হৈ গ'ল কি বি আৰু ইয়াত কাটিছে এইটো পইণ্টৰ নাম হৈ গ'ল কি চি এ বি চি ট্ৰাইংগল মই চাৰ্কেল কৰি আছোঁ জাক মাৰি দি আছোঁ এইটো আৰু এইটো পৰীক্ষাৰ সময়তো এইটো এনেকৈ ইণ্ডিকেট কৰিব লাগিব এইটো হ'ল ট্ৰাইংগলটো বুজি পালি এটা ভাৰ্টিচেছ কেইটা লাগে মানে এ বি চি পইণ্টটো লাগে তো ট্ৰাইংগলৰ এ পইণ্ট দেয়াৰ ভাৰ্টিচেছ আৰ এ ভাৰ্টিচেছ কি হ'ব এ পইণ্টটো কি আছিলে 2,3 আছিল নে নাই 2,3 এ পইণ্ট 2,3 আছিল না এইটো 2,3 আছিল ন পইণ্টটো বি পইণ্টটো তই যদি স্কেলেৰে চাওঁ তেনেহ'লে চাবি এইটো ইয়াত আছে মানে ওপৰলৈও যোৱা নাই তললৈও অহা নাই মানে ৱাই ভেলু কি আহিব 0 আৰু এক্সৰ ভেলু -1 আহিব তো স্কেলেৰে চালে চাবি এইটো এক্সৰ ভেলু -1 আহিব মানে -1,0 হ'ব আৰু চি পইণ্টটো এইটো চি পইণ্টটো আমাৰ কিমান আছিল এইটো 4,0 আছিল নে নাই এইটো আছিল না 4,0 আছিল না এইটো 4,0 ওপৰো নাহে তলতো নাহে 4,0 বুজি পালি এইটো হ'ল এক্স এক্সিছৰ কাৰণে এইটো এক্স এক্সিছৰ কাৰণে ৱাই এক্সিছৰ কাৰণেও দেখাই দি আছোঁ এক্সামত ৱাই এক্সিছো দিব পাৰে চাই লওক ৱাই এক্সিছ আছিল এইটো হ'ল ৱাই এক্সিছটো ট্ৰাইংগলটো হয়নে মানে ছেম নিদিবি যাতে ইণ্ডিকেট কৰিবলৈ যাতে অসুবিধা হয় বা এইটো এনেকৈ দি দিবি যাতে ইণ্ডিকেট হ'ব তে এই আৰে বাদ দে নাচা নাই এইটো এ বি চি হ'ল এইটো ডি এইটো ই দিছোঁ হ'ল এ ডি ই তে এ পইণ্টটো ছেমে থাকিব না 2,3 ৱাই এক্সিছৰ কাৰণে এ ভেলুটো কিমান থাকিব 2,3 ডিৰ ভেলু কিমান হ'ল এইটো কি আছিলে 0,6 আছিলে নে নাই আৰু ইৰ ভেলুটো কিমান আছিলে 0,1 বাছ বুজি পালে এটা মৰমে থাক কি হৈছে ফৰ হোৱাট ভেলু অফ পি ডাজ দ্য পেয়াৰ অফ ইকুৱেশ্যনছ গিভেন বিলো হেজ ইউনিক সলিউশ্যন ইকুৱেশ্যন কি দিয়া আছে 8 নম্বৰটো ইকুৱেশ্যন কি দিয়া আছে 4x plus py plus 8 equal to 0 2x plus 2y plus 2 equal to 0 মনে মোক সুধিছে পিৰ কিৰ ভেলুৰ কাৰণে এটো ইউনিক সলিউশনস থাকিব পিৰ কাৰ ভেলুৰ কাৰণে ইউনিক সলিউশনৰ কন্ডিশন কি আছিল a1 by a2 not equal to b1 by b2 আছিল না নাই কন্ডিশন এটো আছিল না ইউনিক সলিউশনৰ কাৰণে ইউনিক সলিউশন মানে কি ইন্টারসেক্টিং লাইন ভ্যালু পুট কৰ a1 মানে কি x ৰ আগত 0 থাকে a2 মানে ইয়াৰ x ৰ আগত 0 b1 মানে কি p b2 মানে কিমান 2 হল
চবচে চা ইয়াৰ তলত 2 আছে, ইয়াৰ তলত 2 আছে, 2 কেনচেল, তে 4 নট ইকুৱেল টু পি, তে এনচাৰ কি আহিব? পি নট ইকুৱেল টু কি? 4, অপশ্যন চা, পি নট ইকুৱেল টু 4.